ইয়াত যিখিনি আছে এইখিনি লেডি শিল্পাৰ অৰ্কিড বুলি কোৱা হয়। এইখিনি একচুৱেলি আমাৰ ইণ্ডিয়া একৰ্ডিং টু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট এইখিনি শিডিউল 1 স্পেচিছৰ অন্তৰ্গত। আমাৰ গোটেই অল অভাৰ ইণ্ডিয়াত লেডি শিল্পাৰৰ 9টা স্পেচিছ পোৱা যায়। কপৌ ফুলে বিহুৰ আগমনৰ বতৰা লৈ আহিছে আৰু মই ভাবোঁ যে এই যিমানখিনি কপৌ ফুল অসমত আছে বা উত্তৰ পূৰ্বাঞ্চলত আছে, ই আমাৰ কাৰণে এটা বিশেষ ধৰণৰ সম্পদ হয়, যি অসমৰ অৰ্থনীতিত আৰু অকল অসমৰ বুলিয়ে নহয় গোটেই ভাৰতৰ অৰ্থনীতিত বিশেষভাৱে প্ৰভাৱ পেলাব। যিটো কি বিহু বতৰ আহিছে আৰু আপোনাৰ ইয়াত বহুত ধৰণৰ কপৌ ফুল ফুলি আছে আৰু আপোনাৰ ইয়াত কিমান ধৰণৰ প্ৰজাতিৰ কপৌ ফুল আছে? হয়, মোৰ ইয়াত প্ৰায় 850 বিধৰ কপৌ ফুলৰ প্ৰজাতি আছে। সকলোবিলাক প্ৰজাতিৰে ফুল ফুলাৰ সময় বেলেগ বেলেগ হয়, কিন্তু হ'লেও মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত মেক্সিমাম কপৌ ফুলৰ প্ৰজাতিবিলাকৰ ফুল ফুলে আৰু সেইকাৰণে আমি বহুত উৎসাহিত হৈ পৰোঁ আৰু বিশেষকৈ কপৌ ফুল ফুলাৰ লগে লগে আমি নিজে মানে বিহু যে আহিলে বিহুৰ বতৰা কপৌ ফুলপাহে লৈ আহে।